নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট বা পেট 2025-26ৰ বিষয়ে কিছু তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমি সকলোৱে ইতিমধ্যে অৱগত হৈছোঁ যে 16 আৰু 17 জুন 2025ত বিদ্যালয়সমূহত পেট অনুষ্ঠিত হ'ব। গতিকে এই পেট অনুষ্ঠিত হোৱাৰ পাছত আমাৰ বিদ্যালয়সমূহৰ যি ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চসমূহ আমি কিদৰে ৰেকৰ্ড কৰিম তাৰ বিষয়ে কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ। প্ৰথমতে আমি আমাৰ মোবাইলত প্লে ষ্ট'ৰলৈ গৈ এটি এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে চুইপচাট। চুইপচাট নামৰ এটি এপ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পাছত আপোনালোকে তাত নিজৰ মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব। তাৰপিছত চেণ্ড OTP কৰিব লাগিব। চেণ্ড OTP কৰাৰ পাছত আপোনালোকৰ এটা OTP আহিব। OTPটো অহাৰ পাছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছত এটা পেজ খোল খাব, য'ত আছাম পেট নামৰ এটা অপশ্যন দেখা পাব। আপোনালোকৰ যিসকলে প্ৰথম এই এপত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেখেতসকলে ওপৰতে থকা স্কেনাৰ এটা, সেই স্কেনাৰটোত এটা QR কোড স্কেন কৰিব লাগিব। আৰু যিসকলে পূৰ্বতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে তেখেতসকলে ডাইৰেক্ট আছাম পেটত ক্লিক কৰিলেই আপোনালোকে দেখা পাব কিছু তথ্য তাত বিচাৰিব। প্ৰথমতে আপোনালোকে নিজৰ বিদ্যালয়ৰ UDICE কোডটো তাত টাইপ কৰিব। UDICE কোডটো টাইপ কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়খনৰ গোটেই তথ্যখিনি তাত আহি যাব। আৰু আহি যোৱাৰ পাছত আপোনালোকে সেইখিনি যদি শুদ্ধ হয় তেনেহ'লে আপোনালোকে তাত শুদ্ধ হয় বুলি তাত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত আপোনালোকে নিজৰ শিক্ষক কোডটো টাইপ কৰিব লাগিব। শিক্ষক কোডটো আপোনালোকে শিক্ষা সেতুত পাই যাব। শিক্ষক কোডটো টাইপ কৰাৰ পাছত আপোনালোকৰ বিৱৰণ আহিব আৰু বিৱৰণটো শুদ্ধ হৈছে বুলি আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পিছত শিক্ষাৰ্থীৰ পাৰদৰ্শিতা সংৰক্ষণ তথ্য এই অপশ্যনটো ক্লিক কৰিব লাগিব। তাৰপিছতে ক্লাছটো চিলেক্ট কৰিব লাগিব। ক্লাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে কোনটো বিষয় ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। ছাবজেক্টটো চিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাব যে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ, ধৰি লওক ক্লাছ 6ৰ গোটেই ছাত্ৰ ছাত্ৰীসকলৰ লিষ্টখন ইয়াত ওলাই যাব। আৰু লিষ্টখন ওলোৱাৰ পিছত আমি তাৰ পৰা প্ৰথম ছাত্ৰজনক আমি চিলেক্ট কৰিম। প্ৰথম ছাত্ৰজনক চিলেক্ট কৰাৰ পাছত তেখেতৰ প্ৰথমতে আহিব উপস্থিত নে অনুপস্থিত। আমি যদি উপস্থিতটো ক্লিক কৰোঁ তাৰপিছত তেওঁ মূল্যায়ন আৰম্ভ কৰিব পাৰিম। আৰু মূল্যায়ন আৰম্ভ কৰিবৰ কাৰণে প্ৰথমতে তেওঁ এটি অপশ্যন আহিব যে জৰীপ আৰম্ভ। জৰীপ আৰম্ভত আমি ক্লিক কৰিব লাগিব। আৰু জৰীপ আৰম্ভত ক্লিক কৰাৰ পাছতেই আমি গোটেই প্ৰশ্নখন তাত দেখা পাম। প্ৰশ্নখনত ছাত্ৰজনে যোনখিনি উত্তৰ দিছিলে উত্তৰ বহীখন চাই আমি সেই ছাত্ৰজনে দিয়া উত্তৰসমূহ তাত ক্লিক কৰিব লাগিব। অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আমি তেনেকৈ আগবাঢ়িব লাগিব। তেওঁলোকৰ প্ৰফাইলটো ক্লিক কৰাৰ পাছতেই গোটেই প্ৰশ্নখন আহি যাব আৰু ঠিক আগৰ দৰেই আমি উত্তৰসমূহ তাত ভৰাব লাগিব। ঠিক এনেদৰেই আমি গোটেই ছাত্ৰ ছাত্ৰীসকলৰ যোনটো পাৰফৰ্মেঞ্চ ৰেকৰ্ডখিনি আমি তাত ছাবমিট কৰিব লাগিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ধন্যবাদ।